নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 5-ৰ আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 5-ৰ গণিতৰ অনুশীলনী 3B 7 নম্বৰৰ পৰা আৰম্ভ কৰিম। 7 নম্বৰটো কৰাই দিম, যিহেতু এইটো লাষ্ট আছে হয়নে 3Bৰ। তো ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে অনুশীলনী 3Bৰ 1 2 3 4 5 6 সম্পূৰ্ণ কৰাই দিছোঁ, তোমালোকে চাব পাৰে। তো আজি মই তোমালোকৰ 7 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো 7 নম্বৰটো চোৱা, সত্য আৰু অসত্য লিখা আছে হয়নে, ট্ৰু এণ্ড ফল্ছ লিখা আছে। ট্ৰু এণ্ড ফল্ছ কৰি দিবলৈ ওলাইছোঁ। তো চোৱা 1 নম্বৰটো চোৱা, চোৱা 7 নম্বৰ 2ৰ বাহিৰে আন সকলোবোৰ মৌলিক সংখ্যা অযুগ্ম বুলি কৈছে হয়নে। 2ৰ বাহিৰে আন সকলোবোৰ মৌলিক বুলি কৈছে, সংখ্যা অযুগ্ম, ঠিকে কৈছে হয়নে। হয়, এইটো সত্য হ'ব। কি লিখিবা, এইটো একটো সত্য লিখিবা, ঠিক আছে। লিখি দিছোঁ মই, এইটো কি হ'ব আমাৰ সত্য হ'ব, ঠিক আছে। এতিয়া চোৱা বি, চোৱা 0টো যুগ্ম সংখ্যা নহয় হয়নে, নহয় বুলি কৈছে। এইটো কি হ'ব, অসত্য হ'ব, কিন্তু হয় হিচাপ মতে ক'বলৈ গ'লে 0টো এটা যুগ্ম সংখ্যা হয়, কিন্তু ইয়াত নহয় বুলি কৈছে, সেইকাৰণে এইটো কি হ'ব, অসত্য হ'ব, ঠিক আছে। চিটো চোৱা, এটা যুগ্ম সংখ্যাৰ ঠিক পিছৰ স্বাভাৱিক সংখ্যাটো যুগ্ম সংখ্যা হয়, এইটো সত্য হ'ব। যুগ্ম সংখ্যাৰ ঠিক পিছৰ সংখ্যাটো, ঠিক আছে, এটা অযুগ্ম সংখ্যা হয়, ঠিক আছে। এটা যুগ্ম সংখ্যাৰ ঠিক পিছৰ স্বাভাৱিক সংখ্যাটো যুগ্ম সংখ্যা, এইটো সত্য হ'ব, ঠিক আছে। এইটো সত্য লিখিবা। এটা ডি চোৱা, 15 এটা মৌলিক সংখ্যা নহয় হয়নে। ডি এটা মৌলিক সংখ্যা নহয়, 15 এটা ডিটো চোৱা 15 এটা মৌলিক সংখ্যা নহয়, হয় 15 এটা মৌলিক সংখ্যা নহয়। এইটো কি হ'ব তোমাৰ সত্য হ'ব, নহয় ইয়াত মৌলিক সংখ্যা কৈছে, যিহেতু নহয় এইটো অসত্য হ'ব। কি লিখিবা, অসত্য হ'ব। ইয়াত হয় বুলি কৈছে, কিন্তু এইটো অসত্য হ'ব। তাৰপিছতো চোৱা, দুটা মৌলিক সংখ্যাৰ পূৰণফলটো মৌলিক সংখ্যা, দুটা মৌলিক সংখ্যা পূৰণফলটো, তো লিখিলোঁ আমি দুটা তো চোৱা কৈছে আমাক দুটা মৌলিক সংখ্যা কৈছে, 2 আৰু ধৰি লোৱা 3 পূৰণ কৰিলে কি পাওঁ, এটা মৌলিক সংখ্যা নাপাওঁ হয়নে। তো ইয়াত কি কৈছে আমাক, চোৱা দুটা মৌলিক সংখ্যা পূৰণফলটো এটা মৌলিক সংখ্যা, এইটো অসত্য হ'ব, যিহেতু আমি মৌলিক সংখ্যা পোৱা নাই হয়নে, এইটো অসত্য হ'ব। তো কি লিখিবা তেতিয়াহ'লে তোমালোকে, অসত্য লিখিবা, ঠিক আছে, অসত্য লিখিবা। এতিয়া চোৱা এটা অযুগ্ম সংখ্যাক 2ৰে হৰণ কৰিলে সদায় 1 বাকী থাকে। অযুগ্ম সংখ্যা কোনবিলাক, যিবিলাক আমি হৰণ কৰিব নোৱাৰি, 2ৰে হৰণ কৰিব নোৱাৰি হয়নে, 2ৰে হৰণ কৰিব নোৱাৰি মানে হৰণ কৰিলে মানে বাকী 1 থাকিব, তেতিয়াহ'লে এইটো সত্য হয়। কি লিখিবা তোমালোকে, সত্য লিখিবা, সত্য, সত্য হয়, ঠিক আছে। এতিয়া 6টো চোৱা, 6 এটা নিখুঁত সংখ্যা নহয়, যিহেতু আমি জানো 6 এটা কি হয়, নিখুঁত সংখ্যা হয়। নিখুঁত সংখ্যা মানে কি হয় চোৱা, নিখুঁত সংখ্যা মানে চোৱা 6ৰ উৎপাদকবোৰ লিখি ল'বা। 6ৰ উৎপাদক কি হয়, 1 2 হয়নে, 1 2 3, ঠিক আছে, 1 2 3 হয় উৎপাদকবোৰ, হয় মানে এই তিনিটা যোগ কৰিলে মানে আমি এই সংখ্যাটোৱে পাওঁ, এইটো হৈছে নিখুঁত সংখ্যা। তো চোৱা 6 1 + 2 + 3, এই তিনিটা যোগ কৰি চোৱা 6 পাবা, 3 3 3 6, এইটো হৈছে তোমাৰ নিখুঁত সংখ্যা, এইটো ক'ব তোমালোকৰ নিখুঁত সংখ্যা, ঠিক আছে। যিটো হৈছে এইটো নিখুঁত সংখ্যা হয়, কিন্তু ইয়াত নহয় বুলি দিছে, সেইকাৰণে এইটো কি হ'ব, অসত্য হ'ব। কি দিবা, এইটো অসত্য দিবা, ঠিক আছে, এইটো অসত্য লিখিবা, ইয়াতে লিখি দিছোঁ, অসত্য দিবা। এতিয়া চোৱা চোৱা লাষ্টটো চোৱা, যৌগিক সংখ্যাৰ দুটাতকৈ কম উৎপাদক থাকে। যৌগিক সংখ্যা আমি জানো কোনবিলাক দুটাতকৈ বেছি উৎপাদক থাকে হয়নে। যৌগিক সংখ্যা কি হ'ব লাগিব, দুটাতকৈ বেছি সংখ্যা উৎপাদক হ'ব লাগিব, কিন্তু ইয়াত কি কৈছে, কম বুলি কৈছে, দুটাতকৈ কম বুলি কৈছে, এইটো অসত্য হ'ব, ঠিক আছে, এইটো অসত্য হ'ব। আমি জানো বেছি হয় হয়নে, ইয়াত কম আছে, সেইকাৰণে কি দিবা, এইটো অসত্য হ'ব, ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ফ'ল' কৰি ল'বা, ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো, ঠিক আছে, এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে। লগ পাম অন্য এটা ভিডিঅ'ত, থেংক ইউ।